কি সুন্দৰ খেলিলে ৱেষ্ট ইণ্ডিজে 83ত 6টা উইকেট গৈ আছিলে 6টা নে 7টা উইকেট গৈ আছিলে তাৰ পিছৰ পৰা ইমান ধুনীয়া খেলিলে 7টা উইকেট গৈছিলে 8 নম্বৰ উইকেটৰ কাৰণে একদম এটা বহুত ধুনীয়া পাৰ্টনাৰশ্বিপ কৰিলে ৱেষ্ট ইণ্ডিজে আৰু এটা ভাল স্ক'ৰ কৰিলে 176 য'ত 83 ফৰ 7 আছিলে তেওঁলোকে লাষ্টত গৈ 176 ফৰ 8টা উইকেটত 176 কৰিলে এটা একদম ভাল স্ক'ৰ কৰিছে চাউথ আফ্ৰিকাৰ লগত টক্কৰ দিব পৰাকৈ এতিয়া চাউথ আফ্ৰিকাৰ ওপৰতে ডিপেণ্ড হ'ব যদি চাউথ আফ্ৰিকাই ৱেষ্ট ইণ্ডিজক হৰুৱাই তেন্তে ইণ্ডিয়া ছেমি ফাইনেল যাব কিবা কাৰণত যদি চাউথ আফ্ৰিকা হাৰিবলৈ হয় তেতিয়াও ইণ্ডিয়া ছেমি ফাইনেল যাব যদিহে ইণ্ডিয়াই নিজৰ ৰান ৰেটটো বেছি ভাল কৰে আৰু ৱেষ্ট ইণ্ডিজ আৰু জিম্বাবৱেক হৰুৱাবই লাগিব কাৰণ চাউথ আফ্ৰিকাই জিম্বাবৱেৰ লগত ইনো জিকিব আৰু যদিহে চাউথ আফ্ৰিকাই জিম্বাবৱেৰ লগত জিকি নিজৰ ৰান ৰেটটো আৰু বৃদ্ধি কৰে তেন্তে ইণ্ডিয়াই নেক্সট 2খন জিকিলৈ একো কাম নহ'ব গতিকে এতিয়া চাউথ আফ্ৰিকাৰ ওপৰতে ডিপেণ্ডেণ্ট হৈ আছোঁ আমি যদি চাউথ আফ্ৰিকাই ৱেষ্ট ইণ্ডিজক হৰুৱাই তেন্তে আমি এটা আশা কৰিব পাৰিম যে ইণ্ডিয়া ছেমি ফাইনেল যাব তো এতিয়া ছেকেণ্ড ইনিংছ আৰম্ভ হ'ব চাউথ আফ্ৰিকা বেট ধৰিব চাওঁ কি হয় চাউথ আফ্ৰিকাই 177 টাৰ্গেট এচিভ কৰিব পাৰে নে নোৱাৰে তো চাউথ আফ্ৰিকা প্ৰে ফৰ চাউথ আফ্ৰিকা